নমস্কাৰ দৰ্শকসকল, এয়া দেখিবলৈ পাইছে আপোনালোকে আকৌ অংগনবাড়ী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধি পাইছে। তেওঁলোকৰ মাননি 11,220 টকা হৈছে। অংগনবাড়ী কৰ্মীৰ আৰু সহায়িকাসকলৰ 5,610 টকালৈকে বৃদ্ধি কৰা হৈছে। আপোনালোকে সম্পূৰ্ণকৈ চাই থাকক। মই এয়া আপোনালোকক দেখুৱাই আছোঁ। দেখিছে এইটো অফিচিয়েল ৱেবছাইট, এইটো গভৰ্ণমেণ্ট অফ দিল্লী। এইটো আপোনালোকে দেখিছে, এইটো অফিচিয়েল ৱেবছাইটৰ পৰা দেখুৱাই আছোঁ। ইয়াত মই আপোনালোকক দেখুৱাই আছোঁ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ কিদৰে দৰমহা বৃদ্ধি হৈছে। আপোনালোকে শেষলৈকে চাই থাকক। বহুতে কমেণ্ট কৰে যে কি প্ৰক্ৰিয়াৰে বৃদ্ধি হ'ব। এতিয়া আপোনালোকে সকলোখিনি জানিব পাৰিব কেনেকৈ বৃদ্ধি কৰা হ'ব নতুনকৈ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। অনৰেৰিয়াম টু অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড অংগনবাড়ী হেল্পাৰ্ছ হোম অনৰেৰিয়াম টু অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড অংগনবাড়ী হেল্পাৰ্ছৰ মানে তেওঁলোকৰ এইটো মাননিৰ কথা উল্লেখ কৰিছে। Honorarium of Anganwadi Worker and Helpers. Pursuant to Cabinet Decision Nong 3072 dated 25/02/2022 2022 চনৰ এইটো এটা কেবিনেট ডিচিশ্যন আছিল। 3072 নম্বৰ কেবিনেট ডিচিশ্যন অনুসৰি দ্য অনৰেৰিয়াম অফ অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড অংগনবাড়ী হেল্পাৰ্ছ ৱাজ এনহেঞ্চ উইথ এফেক্টিভ ফ্ৰম মাৰ্চ 2022। আৰু সেই যিটো মানে কেবিনেট সিদ্ধান্ত আছিল সেইটোৰ আধাৰত তেওঁলোকৰ মাননি বৃদ্ধিৰ কথা উল্লেখ কৰিছে। 1 নম্বৰ, অনৰেৰিয়াম টু অংগনবাড়ী ৱাৰ্কাৰ্ছ ৱাজ এনহেঞ্চ ফ্ৰম 9678 পাৰ মান্থ টু 11,220 পাৰ মান্থ। দ্য অনৰেৰিয়াম অফ অংগনবাড়ী হেল্পাৰ্ছ ৱাজ এনহেঞ্চ ফ্ৰম 4839 পাৰ মান্থ টু ₹5610 পাৰ মান্থ। অৰ্থাৎ কৰ্মীসকলৰ 11,220 টকা কৰা হৈছে আৰু সহায়িকাসকলৰ 5,610 টকা কৰা হৈছে। গিভেন দ্য ফাংচনেল ৰিকুৱাৰমেণ্ট অফ ভেৰিয়াছ কাইণ্ডছ অফ ডেভেলপমেণ্ট এক্টিভিটিজ পাৰফৰ্ম বাই অংগনবাড়ী ৱাৰ্কাৰ্ছ এণ্ড হেল্পাৰ্ছ ফৰ দ্য ৱেলবিং অফ ওমেন এণ্ড চিলড্ৰেন, ইট হেজ অলছ' বিন ডিচাইডেড টু পে এন এডিশ্যনেল এমাউণ্ট এজ কনভেন্স এণ্ড কমিউনিকেশ্যন এলাউন্স। এটা মানে তেওঁলোকৰ কি কৰিছে, নতুন কৰি এটা এলাউন্স যোগ কৰিছে, কনভেন্স এণ্ড কমিউনিকেশ্যন এলাউন্স। এইটোৰ দ্বাৰা তেওঁলোকে 1,500 টকা, কৰ্মীসকলে আৰু সহায়িকাসকলে 1,200 টকা লাভ কৰিব। এইটো কনভেন্স এণ্ড কমিউনিকেশ্যন এলাউন্স। আৰু আপোনালোকে এইটো চাওক, এইটো চেণ্ট্ৰেলৰ শ্বেয়াৰ কিমান থাকিব। চেণ্ট্ৰেলৰ শ্বেয়াৰ 2,700 টকা, তাৰপিছত ষ্টেটৰ শ্বেয়াৰ 8,520 টকা আৰু কনভেন্স যিটো ক'লে আপুনি নতুন এলাউন্স এইটো 1,500 টকা থাকিব অংগনবাড়ী কৰ্মীৰ ক্ষেত্ৰত। আৰু দৰ্শকসকল, এইটো মই আপোনালোক প্ৰথমতে কৈছোঁ, এইটো হৈছে যি দিল্লী এইটো অফিচিয়েল ৱেবছাইটত পাইছোঁ। আৰু এই ক্ষেত্ৰত এই ধৰণে এতিয়া নতুনকৈ যদিহে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি হয়, যদি কেন্দ্ৰ চৰকাৰৰ পৰা, এইটোতো দিল্লী চৰকাৰৰ পৰা, সেইবাবে দিল্লীৰ কৰ্মীসকল সুবিধা লাভ এইটো বৃদ্ধি লাভ কৰিব। কিন্তু যেতিয়া কেন্দ্ৰ চৰকাৰৰ পৰা এইটো বৃদ্ধি কৰা হ'ব, তেতিয়া সকলোবিলাক অসমৰ লগতে সমগ্ৰ দেশতে এই ধৰণৰ আকৌ এটা এলাউন্স হয়তো তেওঁলোকে লাভ কৰিব। যদিহে কেন্দ্ৰৰ পৰা কনভিনেন্স আৰু এইটো কমিউনিকেশ্যন এলাউন্সটো দিয়ে, তেতিয়াও যথেষ্টখিনি বৃদ্ধি পাব। 1,500 টকা দিলেও আৰু 1,200 টকা সহায়িকাৰ ক্ষেত্ৰত দিলেও যথেষ্টখিনি বৃদ্ধি পোৱা দেখা যাব। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কমেণ্ট কৰি জনাব দৰ্শকসকল।